এয়া চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ তৰফৰ পৰা সম্ভাষণ জনাইছে মাননীয় অভিভাৱক মন্ত্ৰী মহোদয়ে। নলবাৰীৰ চামতাত অসম চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচী সম্পন্ন। 509 কোটি টকীয়া 77টা আঁচনিৰ শুভাৰম্ভ শিলান্যাস। দেওবাৰে নলবাৰী জিলাৰ চামতাত চামতা ষ্টেডিয়াম অসম চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচী সম্পন্ন হয়। এই কাৰ্যসূচীত অসমৰ বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশগ্ৰহণ কৰে। নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকাই আদৰণি ভাষণ দিয়া বিকাশ যাত্ৰা কাৰ্যসূচীত মন্ত্ৰী অজন্তা নেওগে নলবাৰী জিলাত 509 কোটি টকা ব্যয় সাপেক্ষে 77টা আঁচনিৰ শুভাৰম্ভ আৰু শিলান্যাস কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে ৰাজ্যলৈ বিকাশৰ গংগা বৈছে বুলি উল্লেখ কৰে। নিজৰ ভাষণত তেওঁ বিকাশৰ যাত্ৰাত অংশীদাৰ হোৱা প্ৰতিগৰাকী লোককে ধন্যবাদ জনায়। ভাষণৰ মাজতে মন্ত্ৰী নেওগে সংগীত নাটক একাডেমী বঁটা বিজেতা মঞ্চাসূৰ্য ধৰণী বৰ্মন আৰু মোহন ভাৱৰীয়াক স্মৰণ কৰে। কোভিড আৰু বানপানীয়ে জুৰুলা কৰিলেও বৰ্তমানৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে 1 লাখ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে বুলি উল্লেখ কৰে। আগতে এই পুঁজিৰ পৰিমাণ মাত্ৰ 42,000 কোটি টকা আছিল বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰী নিৰ্বাচনৰ আগত দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা বুলি উল্লেখ কৰি অসমত কেৱল মেধাৰ ভিত্তিত চাকৰি হৈছে বুলি কয় অজন্তা নেওগে। স্বাধীনতাৰ 75 বছৰ পিছতো ভূমিপুত্ৰই ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছিল আৰু এতিয়া চৰকাৰে ভূমিপুত্ৰক মাটিৰ পট্টা দিছে বুলিও বিত্তমন্ত্ৰীগৰাকীয়ে কয়। বাল্য বিবাহ আৰু এখন অপৰাধমুক্ত অসম গঢ়াৰ লক্ষ্যৰে চৰকাৰে সকলো প্ৰশাসনিক কাম কাজ চলাই নিয়া বুলিও মন্ত্ৰীগৰাকীয়ে দোহাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৱা অমৃতকালৰ অমৃত 2047 চনৰ ভিতৰত সকলোৱে খাবলৈ পাব বুলিও তেওঁ কয়। এই অনুষ্ঠানত গুৱাহাটী উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা, নলবাৰী জিলা বিজেপিৰ সম্পাদক পুলক কুমাৰ শৰ্মা, টিহু পৌৰসভাৰ পৌৰপতি হিমানী মজুমদাৰ আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে দেশৰ 5খন উন্নয়ন ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়াস বাস্তৱত ৰূপায়ণ কৰাৰ অংশ হিচাপে বিকাশৰ যাত্ৰা কাৰ্যসূচী লোৱা বুলি উল্লেখ কৰে। বিদ্যালয় ৰাস্তা ঘাটসমূহৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি ৰেচন কাৰ্ড নোপোৱা যোগ্যসকলকো ৰেচন কাৰ্ড প্ৰদান কৰা হ'ব বুলি কয় পাটোৱাৰীয়ে। কৃষকৰ উন্নয়নৰ বাবে বিশেষ ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰি চৰকাৰী ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰি কৃষকক উচিত মূল্য দিয়া হৈছে বুলিও মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে মন্তব্য কৰে। চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউল আমদানি নকৰি ৰাজ্যত উৎপাদিত ধান ক্ৰয় কৰি বিনামূলীয়া চাউল যোগান ধৰিব বুলিও তেওঁ উল্লেখ কৰে। মহিলাৰ বাবে বিভিন্ন আঁচনি লোৱা হৈছে বুলি উল্লেখ কৰি নিবনুৱা যুৱকসকলকো ব্যৱসায়ৰ বাবে 2 লাখ টকাকৈ চৰকাৰে আগবঢ়াব বুলি কয় পাটোৱাৰীয়ে। চৰকাৰী ঘৰ নোপোৱা যোগ্য পৰিয়ালসকলক চৰকাৰে বিনামূলীয়া ঘৰ আগবঢ়াব বুলিও কয় পাটোৱাৰীয়ে। অৰুণোদয় নোপোৱা যোগ্য মহিলাসকলক পুনৰ অৰুণোদয় আগবঢ়াব বুলিও উল্লেখ কৰে পাটোৱাৰীয়ে। জল জীৱন মিছনৰ দ্বাৰা ঘৰে ঘৰে বিশুদ্ধ পানী যোগান ধৰা হৈছে বুলি উল্লেখ কৰি সেই পানীহে খাবলৈ আটাইকে আহ্বান জনায় চন্দ্ৰমোহন পাটোৱাৰীয়ে। আজি নলবাৰী জিলাত বিকাশৰ যাত্ৰাত প্ৰায় 509 কোটি টকাৰ আমি বিভিন্ন প্ৰকল্প আধাৰশিলা আৰু শুভ উদ্বোধনী কৰিছোঁ। ইয়াৰে প্ৰায় 200 কোটিৰো অধিক প্ৰকল্পৰ আমি তেওঁলোকৰ আধাৰশিলা স্থাপন কৰিছোঁ আৰু 240 কোটি টকা আমি শুভ উদ্বোধনী কৰিছোঁ। ইয়াৰ কেইবাটাও পথ প্ৰকল্প ইয়াত আছে, ষ্টেডিয়াম আছে, ইৰিগেশ্যনৰ প্ৰজেক্ট আছে, জল জীৱন মিছনৰ প্ৰজেক্ট আছে। মই আশা কৰিছোঁ যে এই যিখিনি ফাউণ্ডেশ্যন আজি কৰিলোঁ সেইখিনি সম্পূৰ্ণ হৈ উঠিলে জিলাখনৰ এটা নতুন শুভ পৰিৱৰ্তন হ'ব আৰু যিকেইটা প্ৰকল্প আজি শুভ উদ্বোধন হ'ল সেই প্ৰকল্পখিনিয়ে জনসাধাৰণৰ যথেষ্টখিনি তেওঁলোকে তাৰ পৰা লাভ পাবলৈ সক্ষম হ'ব। যিহেতু কিছুদিন পূৰ্বে যেতিয়া বানপানী হৈছিল তেতিয়া মুখ্যমন্ত্ৰীগৰাকীৰ উপৰিও কিছুজনকো আহিছিল ইয়ালৈ। আহি তেখেতে বৰক্ষেত্ৰী অঞ্চলতো এটা বানপীড়িত অঞ্চল তাত এটা জলসিঞ্চন প্ৰকল্পৰ কথা ঘোষণা কৰিছিল। কাম আৰম্ভ হ'ব বুলি কৈছিল, এতিয়ালৈ কাম আৰম্ভ হোৱা নাই। আৰম্ভ হৈছে বাকী যিখিনি ৰোড কাম মাথাউৰি যিখিনি বনোৱা হৈছিল সেই কামটো কি পৰ্যায়ত আছে, কিমান বাকী আছে আৰু প্ৰস্তাৱিত? মানে আমি 1000 কোটি টকাৰে আমি গোটেই ৰাজ্যখনতে 500 কিলোমিটাৰ
ৰোড কাম বান্ধৰ কাম আমি আৰম্ভণি কৰিছোঁ। তাৰে শতকৰা 80% সম্পূৰ্ণ হৈছে। প্ৰায় 20-25% কাম বৰ্তমান চলি আছে। আৰু এই অভিলাষী প্ৰকল্পটোৱে আছে আমি দেখিলোঁ যে ৰাজ্যখনত যথেষ্টখিনি বানপানী ৰোধৰ ক্ষেত্ৰত ভাল কাম কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু জিলাখনতো দেখিছোঁ বহুখিনি প্ৰকল্প ইয়াত লৈছে। ইয়াৰ নলবাৰী চহৰৰ নলা নৰ্দমাৰ কামবিলাক পূৰ্ণগতি চলি আছে। DC অফিচৰ কাম পূৰ্ণগতি চলি আছে। গতিকে আমি আশা কৰিছোঁ এই কামবিলাক অতি নিৰ্বাচনৰ আগে আগে আমি সম্পূৰ্ণ কৰাৰ টাৰ্গেট ধৰিছোঁ। আৰু এইখিনি সম্পূৰ্ণ হৈ উঠিলে জিলাখনে এটা নতুন ৰূপ পাব। এয়া চামতাই আঞ্চলিক ক্ৰীড়া সংঘৰ তৰফৰ পৰা সম্ভাষণ জনাইছে মাননীয় অভিভাৱক মন্ত্ৰী মহোদয়া। ইয়াৰ পিছতে আমি সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ এই অঞ্চলৰ জনপ্ৰতিনিধি এয়া অজন্তা দেৱ বাইদেৱে সম্ভাষণ গ্ৰহণ কৰিছে। নলবাৰীৰ পৰা ব্যুৰ' ৰিপৰ্ট, ডেম'ক্ৰেটিক আছাম। ইয়াৰ পিছতে আমি সম্ভাষণ জনাবৰ কাৰণে আগবাঢ়িছোঁ এই অঞ্চলৰ জনপ্ৰতিনিধি শ্ৰীযুত চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক। তেখেতক চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ তৰফৰ পৰা সম্ভাষণ জনাইছে। ইয়াৰ পিছতে সম্ভাষণ জনাব এটি পিতলৰ জাপিৰে তেখেতক আদৰণি জনাইছে। ইয়াৰ পিছতে সম্ভাষণ জনাব নলবাৰী জিলাৰ আয়ুক্ত শ্ৰীযুতা বৰ্ণালী ডেকা বাইদেউ। এখনি ফুলাম গামোচা আৰু এটি অসমীয়া সংস্কৃতিৰ প্ৰতীক জাপিৰে তেখেতক সম্ভাষণ জনাইছে। ইয়াৰ পিছত সম্ভাষণ জনাব গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত নাৰায়ণ ডেকা ডাঙৰীয়াক।